বহুত খেতিৰে উৎপন্ন হৈছে তাৰ কাৰণে আমি তোমাৰ ওচৰলৈ আহিছোঁ আৰু শুনিছিলোঁ যে তুমি সপোন এটা দেখিছা যে আৰু ঘটনা কৰিছোঁ এনেধৰণৰ সপোন দেখাৰ কাৰণে আমি ধৰিলোঁ তোমাক অকণমান সহায় কৰোঁ ঠিক তেনেকৈ তোমাৰ কথা শুনিয়ে মানে আমাৰ লগত পঢ়া এটা ল'ৰা বুলি ভিজিট কৰা বুলি সি আমেৰিকাত থাকে ইয়ে মানে ক'লে যে আগবাঢ়ি যোৱা মই বোলে বাকীখিনি চব কৰি দিম পঢ়া শুনা সেই হিচাপে আমি আহিছোঁ তোমাৰ ওচৰলৈ আৰু মানে কিবা এটা আৰু তোমাৰ মানে আমাৰ ঠিক সমুদ্ৰ আছোঁ এইফালে চাই দিয়া এইফালে চাই দিয়া এইফালে চাই দিয়া কুত্তা নাই ওলোৱা দেই অঁ প্ৰথমতে সকলোলৈ ধন্যবাদ জনাইছোঁ আজি এই দিনটোত আপোনালোক অহাৰ বাবে আৰু এই পঢ়াত শিৱসাগৰ গভট হাইস্কুল যোনখনৰ পৰা মই বৰ্তমান শতকৰা 90% পাছ হৈছোঁ তেওঁলোক আপোনালোকো সেইখনে 97ৰ বেটছ হয় আপোনালোকে আজি অহাৰ বাবে মই অত্যন্ত আনন্দিত হৈছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই হেৰি আপোনালোকৰ 97 বেটছৰ পঢ়াত পদ্মকান্ত সৰণী বিশেষ জলপানী মই আগবঢ়োৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ সতীৰ্থ 97 আমি সকলো একেলগে 1997 চনত পাছ আউট কৰা আমাৰ শিৱসাগৰৰ ওচৰৰ বহুমুখী বিদ্যালয়ৰ পৰা তাৰ আমাৰ সতীৰ্থ 97 বুলি আমাৰ এখন বেনাৰ আছে সেই বেনাৰ এখনত আমি নানান ধৰণৰ সামাজিক দায়বদ্ধতাৰ কাম আমি কৰি আহিছোঁ তাৰে অংশৰূপে আজি আমাৰ এজন সতীৰ্থ অভিজিত বৰা বুলি আমাৰ সৌভাগ্য যে তাৰ লগত আমি একেলগে পঢ়িছোঁ আজি তেখেত আমেৰিকাত থাকে সি ইচ্ছা কৰিছিলে তাৰ দেউতাকৰ নামত পদ্মকান্ত বৰাৰ নামত এটা জলপানী আগবঢ়াবৰ কাৰণে সেইটো কথা যেতিয়া আমাক সি জনালে আমাৰ এই সতীৰ্থ হয় তো আমি সেইখিনিতে আগভাগ লৈ পেলাই আজি এই ভাইটিজনক আমি তেওঁৰ যিটো সুন্দৰ ৰিজাল্ট কৰিছে সেই ৰিজাল্টটো দেখি তেখেতক উৎসাহ দিবৰ কাৰণে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত যাতে সফল হয় তাৰ কাৰণে আমি সকলো সতীৰ্থই মিলি তেখেতক এটা জলপানী আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ তাৰে তেখেত উপকৃত হ'ব আৰু তেওঁৰ যিটো সপোন আছে যে কটনত নাম লগোৱা আৰু তাত পঢ়া আৰু নিজক এটা উজ্জ্বল ভৱিষ্যত দিয়া তাত আমি যেনেকৈ পাৰোঁ অনাগত দিনত আমি সকলোৱে সহায় সহযোগিতা কৰি যাম বুলি আশা ৰাখিছোঁ ধন্যবাদ।